নগাঁৱৰ ভুমুৰাগুৰিত কংগ্ৰেছী নেতাসহ শতাধিক কৰ্মীৰ বিজেপিত যোগদান। সমগ্ৰ ৰাজ্যতে এতিয়া ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে বৈছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ। শাসকীয় বিজেপি অগপ আৰু বিৰোধী কংগ্ৰেছ দলে ইতিমধ্যে নিজা নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনী ৰণত নামি পৰিছে। প্ৰাৰ্থীসকলে ভোটাৰৰ মাজত সোমাই পৰি নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। ইয়াৰ ব্যতিক্ৰম নহয় নগাঁও জিলাও। জিলাখনৰ সকলো প্ৰান্ততে সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ লগতে প্ৰাৰ্থীসকল। ইয়াৰ মাজতে জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত কংগ্ৰেছ দলত গৰাখহনীয়া সৃষ্টি হোৱা বাতৰি পোৱা গৈছে। আচলতে সমষ্টিটোৰ ঠায়ে ঠায়ে বহু সংখ্যক কংগ্ৰেছ কৰ্মী বিজেপিলৈ গমন কৰাৰ সময়তে শুকুৰবাৰে নিশা ভুমুৰাগুৰিত কংগ্ৰেছ নেতাসহ বহু দলীয় কৰ্মীয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰে। জানিব পৰা মতে সমষ্টিটোৰ কংগ্ৰেছী নেতা তথা ভুমুৰাগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি গুলজাৰ হুছেইনে লগত শতাধিক কৰ্মী লৈ কংগ্ৰেছৰ পৰা দল ত্যাগ কৰে। এই উদ্দেশ্যে অনুষ্ঠিত এক সভাত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত দলীয় কৰ্মীসকলৰ সৈতে কংগ্ৰেছ নেতা গুলজাৰ হুছেইনে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে। মুজিবুর রহমান, শহীদুল হক, তৈবুর হুসেন, হাফিজুল ইসলাম, ইলিয়াস আলী, মতিবুর রহমান, যোগদান কৰিব আবু শরীফ। নামখিনি কৈ থাকক, নামখিনি কৈ আবু শরীফ, ইকরামুল হক, সিরাজুল, বাবুল হুসেন, জিন্নত আলী, কাদির, রুসমত, সাদ্দাম, আব্দুল সাদ্দাম, মুজিবুর রহমান, শহীদুল হক, তৈবুর হুসেন, হাফিজুল ইসলাম, ইলিয়াস আলী, মতিবুর রহমান, এফালে চাব। নগাঁৱৰ পৰা জয়ন্ত মুদৰ প্ৰতিবেদন ইত্যাদি A to Z।